हेलो एवरीवन तो तुम्हारे निश्चय गम पा एबार थिओरी माने सब्जेक्टिव प्लस ऑब्जेक्टिव अर्थात डेस्क्रिप्टिव पेपारो हम और एमसीक्यू कोर सब्जेक्ट केइखনৰ কাৰণে तो हे मैं तुम्हारे কাৰণে जेनेरेल साइंसत इम्पोर्टेंट एमसीक्यूज फ्रम योर टेक्स्ट बुक तुम्हारे मेन किताब केइखনৰ পৰা इम्पोर्टेंट एमसीक्यूज जिবিলাক बहुत बार रिपीट হৈছে एग्जामत और अहा चान्स আছে সেইবিলাক मैं तुम्हारे বাবে লৈ আহিছো তেতিয়াহলে তোমালোকে এই এমসিকিউখিনি ভালদৰে পঢ়িবা কাৰণ তোমালোকে ইয়াৰ পৰা 13 নম্বৰ অৰ্থাৎ 13 মাৰ্কস আউট অফ 45 45 ভিতৰত আনিব লাগিব সময় নষ্ট নকৰাকৈ আমি পোনপ্ৰথমে প্ৰশ্নকেইটা স্টাৰ্ট কৰো প্ৰথমটো প্ৰশ্ন হৈছে চেপ্টাৰ নম্বৰ 1 ৰ পৰা এমসিকিউ lead oxide plus carbon lead আৰু carbon dioxide দিছে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 अर्थात ए और बी तो सुधिसे कौन कईटा शुद्ध शुद्ध उत्तर हम 1 ए और बी देन आमी चाम यू सेकेंड नम्बर क्वेश्चन तो एबार परीक्षा आइছিল बहुत बार अहा देखा गई Fe2O3 प्लस Al2O3 प्लस Fe एटा अपहरण विक्रियार उदाहरण ऑप्शन नम्बर डी इज करेक्ट कि घटे जेतिया लघु हाइड्रोक्लोरिक एसिड लोर गुरित जोग करा है शुद्ध उत्तर टिक चिन दिया शुद्ध उत्तर तो हाइड्रोजेन गैस और आयरन क्लोराइड उत्पन्न है बहुत बेसी इम्पोर्टेंट चाइ लबा क्वेश्चन नम्बर 4 नेक्स्ट चैप्टर एसिड और क्षारকৰ পৰা আনিছো হেতু হৈছে এটা দ্ৰৱ ৰঙালিত মাছ নীলা কৰিছে ইয়াৰ pH হ'ব পাৰে অবভিয়াসলি দ্ৰৱটো কি হ'ব বেসিক হ'ব অৰ্থাৎ ক্ষাৰকীয় দ্ৰৱ হ'ব হেহে তাৰ pH ৰ মান হাততকৈ বেছি হ'ব আৰু ইয়াতে হাতৰকৈ ডাঙৰ হৈছে 10 ওকে क्वेश्चन नम्बर 2 ৰ শুদ্ধ উত্তৰ হ'ব HCl এটা দ্ৰৱই গুৰি কৰি লোৱা খনিৰ কলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে गैसटोए चून पानी घोला करे द्रवटत थाके हाइड्रोजेन क्लोराइड थर्ड नम्बर क्वेश्चन तो तुम्हारे चाइ लबा बहुत बेसी इम्पोर्टेंट है 16 ml शुद्ध उत्तर हम क्वेश्चन नम्बर 4 अजीर्णतार चिकित्सार भावे तलर कोन धৰণৰ औषध व्यवहार কৰা হয় अजीर्णता माने হৈছে एसिडिटी और एसिडिटीत কি ইউজ কৰা হয় एंटासिड अर्थात अम्लनाशक ইউজ কৰা হয় তোমালোকে एमसीक्यू কেইটা চাই লবা नेक्स्ट धातु और अधातु नाम चैप्टारটোৰ পৰা আনিছো एमसीक्यू কেইটা बहुत बेसी इम्पोर्टेंट तलर कोनবোৰ ক্ষেত্ৰত प्रतिस्थापन विक्रिया घटिब तो AgNO3 द्रव और कपार धातु शुद्ध उत्तर হ'ব এইটো क्वेश्चन नम्बर 2 এইবাৰ মেট্ৰিকত আহিছিল সৰি এইবাৰ অহা নাই এইটো क्वेश्चन नम्बर 4 টো আহিছিল বাট আগতে কি হৈছে মেট্ৰিকত আহিছিল এইটো क्वेश्चनটো লোৰ তাৱা জিংকৰ প্ৰলেপ দি थर्ड नम्बर क्वेश्चन तो बहुत बेसी बार रिपीट हुआ देखा गई शुद्ध उत्तर हम कैल्शियम क्वेश्चन नम्बर 4 शुद्ध उत्तर हम एबार चाइ लबा जिंक 3तকৈ अधिक सक्रिय है खाद्य बस्तु भराई रखा पात्रबरात 3 प्रलेप दिया है नेक्स्ट मानुहर बृक्षरता कोनটো तंत्ৰৰ অংশ एबार क्वेश्चन तो আহিছিল তোমালোকে নিশ্চয় গম পোৱা ৰেচন তন্ত্ৰৰ অংশ উদ্ভিদৰ দেহত জাইলামৰ কাম হল পানীৰ পৰিবহন क्वेश्चन नम्बर 3 শুদ্ধ উত্তৰ হ'ব স্বপক্ষীয় পৰিপুষ্টিত প্ৰয়োজন হয় অপৰৰ আটাইকেইটা কাৰণ যেতিয়া হাল সংশ্লেষণ হয় তেতিয়া হলে কাৰ্বন ডাই অক্সাইড পত্ৰহৰিত আৰু সূৰ্যৰ পোহৰৰ আৱশ্যকতা বহুত বেছি क्वेश्चन नम्बर 4 আহিছিল এইবাৰ মেট্ৰিক পৰীক্ষাত পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় মাইটোকন্ড্ৰিয়াত এইটো তোমালোকে চাই লবা क्वेश्चन नम्बर 4 তো তোমালোকে চাই লবা সৰাত পাত অৰ্থাৎ এটা এই ধৰণৰ পাত যেটো কি হয় এবিধ ঘাহজাতীয় উদ্ভিদ আৰু ইয়াৰ কি থাকে হুং থাকে আৰু এইবিলাক যদি গাত লাগে তেতিয়া হলে হুংবৰে বিন্ধে আৰু তেতিয়া কষ্টকৰ বিষ বেদনা হয় ইয়াৰ কাৰণ হৈছে হুংবৰৰ পৰা কি ওলাই এটা মিথানিক এসিড নামৰ এটা এসিড নিৰ্গত হয় যাৰ ফলত আমাৰ দেহত ৰিएक्शन হ'বলৈ স্টাৰ্ট কৰে ফুড ক্যান্সার কতেৰুইটিন আচ্ছা क्वेश्चन नम्बर 4 তো অলৰেডি দিছো কাৰণ জিংক ইজ মোর ৰিएक्टिव দেন টিন জিংক হৈছে 3তকৈ অধিক সক্ৰিয় বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি ইম্পৰ্টেন্ট বাই হিটিং বেকিং সোডা বা বেকিং সোডাৰ বিযোজনৰ ফলত ওকে क्वेश्चन नम्बर 28 बहुत बेसी इम्पोर्टेंट হয় which of the following compound is used in soda acid reaction okay soda acid reactionত কোনটো ব্যৱহাৰ কৰা হয় তো হেইটো হৈছে soda acid অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা বেকিং সোডা ৰাসায়নিক বিক্ৰিয়া নঘটে এইটো তোমালোকে চাই লবা এইটো হ'ব মেল্টিং অফ ক্যান্ডেল অৰ্থাৎ মমবাতি গলতে কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ নঘটে এটা প্ৰথম দ্ৰৱৰ pH ৰ মান হ'ব 7 চাই লবা এসিডৰ মানটো কি হ'ব হাততকৈ কম হ'ব আৰু ক্ষাৰকৰ মান হাততকৈ বেছি হ'ব বা এটা প্ৰথম দ্ৰৱ বা নিউট্ৰেল সলিউশন এটাৰ মান হ'ব যেটো এসিড নহয় ক্ষাৰ নহয় ওকে
মাজত থাকিব অৰ্থাৎ হাতত থাকিব মোস্ট ইম্পৰ্টেণ্ট বস্তু হৈছে এটা যে কুৱেশ্যন নম্বৰ চেপ্টাৰ নম্বৰ মেবি 7 হ'ব পাৰে নে 6 আই ডোন্ট নো বাট এটা কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন নিয়ন্ত্ৰণ আৰু সমন্বয় মেবি চেপ্টাৰটোৰ নাম তাৰ পৰা তোমালোকে ডায়াগ্ৰামটো চাই ল'বা স্নায়ু কোষৰ ডায়াগ্ৰাম ওকে অযৌন প্ৰজননৰ মুকুলদ্গম সংঘটিত হয় কুৱেশ্যনটো আহিছিল ইষ্টত কোনটো স্ত্ৰীজনন অংগ নহয় সেইটো হৈছে ফেলোপিয়ান নলী ওকে কুৱেশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ হ'ব ফেলোপিয়ান টিউব বা ফেলোপিয়ান নলী এইবাৰ কুৱেশ্যনটো আহিছিল পৰাগধানীত পোৱা যায় পৰাগৰেণু ওকে তোমালোকে কুৱেশ্যনবিলাকৰ আনসাৰ ভালদৰে মিলাই ল'বা ওকে ইয়াতে মানে কি মিষ্টেক হ'ব পাৰে বিকজ মই বায়োলজি ভালদৰে নাজানো আৰু মই পঢ়া নাই বাট মই যিখিনি বস্তু জানো তোমালোকক মই দেখাই দিছোঁ আৰু কুৱেশ্যনটো তোমালোকৰ লোৱা হৈছে বিৱৰ্তনৰ পৰা বিৱৰ্তন নামৰ চেপ্টাৰ আছে যেটো হেইটোৰ পৰা লোৱা হৈছে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল এইটো কুৱেশ্যন আহিছিল এইবাৰ তোমালোকে চাই ল'বা বিৱৰ্তনৰ লগত কোনটো সাধাৰণভাৱে জড়িত এই কুৱেশ্যনটো আহিছিল এটা চিম্পাঞ্জি ওকে তলত দিয়া কোনবিধ পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি এইটো হৈছে মাটি বা মৃত্তিকা অবতল দাপনৰ মেৰু তাৰ ফকাছৰ মাজত যেতিয়া আমি লক্ষ্যবস্তু এটা ৰাখিম পি আৰু এফৰ মাজত তেতিয়া কি হ'ব প্ৰতিবিম্বৰ অৱস্থান দাপনৰ পিছফালে হ'ব আৰু প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ বহুত বেছি ডাঙৰ হ'ব অৰ্থাৎ বিবৰ্ধিত হ'ব নেক্সট কুৱেশ্যনটো হৈছে লক্ষ্যবস্তুৰ সমান আকাৰৰ হট প্ৰতিবিম্ব যদি আমি পাবলৈ ইচ্ছা কৰোঁ আমি ৰাখিব লাগিব ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব তোমালোকে চাই ল'বা ডায়াগ্ৰামবিলাক বা ছবিবিলাক চিত্ৰবিলাক চাই ল'বা এখন গোলাকাৰ দাপনৰ এখন ক্ষীণ লেন্সৰ প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্য যেতিয়া ঋণাত্মক হয় তেতিয়া অবতল লেন্স বা অবতল দাপন হয় অবতল দাপন আৰু অবতল লেন্সৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্য কি হয় ঋণাত্মক হয় দুয়োখন কি হ'ব অবতল হ'ব দাপন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপনখন হয়তো কি হ'ব সমতল দাপন হ'ব নহলে উত্তল দাপন হ'ব বিকজ দুয়োখন দাপনে সদায় অখত আৰু থিয় প্ৰতিবিম্ব গঠন কৰে অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা শুদ্ধ উত্তৰ হ'ব 5 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স বিকজ তাৰ যেটো পাৱাৰ আছে সেই পাৱাৰটো বহুত বেছি হ'ব আৰু আমাক বেছি পাৱাৰে লেন্স লাগে কুৱেশ্যন নম্বৰ 1 মানুহৰ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সলনি কৰিব পৰা ক্ষমতাক উপযোজন ক্ষমতা বোলে তোমালোকে ডেফিনেশ্যনটো বা সংজ্ঞাটো কাক বোলে মুখস্থ কৰি ল'বা ইম্পৰ্টেণ্ট মানুহে ক'ত প্ৰতিবিম্ব গঠন কৰে সেইটো হৈছে অক্ষিপটত ওকে মানুহৰ ৰেটিনা বা অক্ষিপটত কি হয় চকুৰ প্ৰতিবিম্ব গঠন হয় আৰু তোমালোকে এটা বস্তু চাই ল'বা যে আমাৰ চকুত কোনটো অংগৰ জৰিয়তে বা কোনটো অংশৰ জৰিয়তে পোহৰ সোমায় সেইটো হৈছে কৰ্নিয়া ওকে কৰ্নিয়াৰ জৰিয়তে কি হয় পোহৰটো সালসলনি হয় অৰ্থাৎ মানে কি পোহৰটো সোমায় ওকে পোহৰটো সোমোৱা স্থান হৈছে আমাৰ চকুৰ ভিতৰত যেটো পোহৰ সোমায় সেইটো কোনটো অংশৰ জৰিয়তে সোমায় কৰ্নিয়া নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ ন্যূনতম দূৰত্ব 25 সেন্টিমিটাৰ আৰু যেটো নিকট বিন্দু আছে 25 সেন্টিমিটাৰ হ'ব আৰু এটা বস্তু আছে সেইটো হৈছে দূৰবিন্দু ফাৰ পইণ্ট আৰু নিয়াৰ পইণ্ট দুটা আছে দূৰবিন্দু হ'ব ইনফিনিটি বা অসীম ওকে চকুৰ কি ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয় সেইটো হৈছে চিলিয়াৰী পেশী ওকে ক্লিয়াৰ হৈছে এই যিকেইটা এমসিকিউ আছিল তোমালোকে চাই ল'বা আকৌ মই তোমালোকৰ কাৰণে এমসিকিউ বিলাক আনি থাকিম এইদৰে কুৱেশ্যন বিলাক আনি থাকিম তোমালোকে এইটো বিষয়ে চিন্তা কৰিব নালাগে তোমালোকে জাস্ট এইখিনি বস্তু ভালদৰে পঢ়ি যোৱা তোমালোকৰ এক্সাম বহুত বেছি ভাল হ'ব মোৰ বিশ্বাস আছে আৰু তোমালোকে এইখিনি বস্তু যদি তোমালোকক পিডিএফটো লাগে তেতিয়া হলে তোমালোকে মোক হোৱাটসএপ গ্ৰুপত কবা আৰু যিবিলাকে এতিয়ালৈকে জয়েন কৰা নাই মই ডেসক্ৰিপচনত বা পিন কমেন্টত লিংক দি দিম তোমালোকে তাত গৈ জয়েন কৰিবা আৰু পিডিএফটো লাভ কৰিবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা